বন্ধু-বান্ধৱীসকল মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ যিহেতু আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ল আৰু তাই ৰামানুজনৰ স্কুলত পঢ়িছিলে। তোমাৰ নামটো ক'বাচোন। মোৰ নাম দেৱাশ্ৰী কাশ্যপ। দেৱাশ্ৰী কাশ্যপ আৰু তাই তৃতীয় স্থান আজি লাভ কৰিছে। সঁচাকৈ মানে বহুত বেছি ভাল লাগিছে যিহেতু মোৰ ঘৰৰ ওচৰৰে হয় শিৱনগৰ 7 নম্বৰ গলিতে মোৰ ঘৰ আৰু তাইৰ ঘৰো 7 নম্বৰ গলিতে হয়। মই আহোঁতে যাওঁতে তাইক পাওঁ বহুত ঠাণ্ডা মুণ্ডা হয় আৰু বহুত কষ্ট কৰিছে বৌ তাইৰ লগতে। আজি আহিলোঁ তাইৰ ৰিজাল্টটো খবৰ পাই বিৰাট বেছি ভাল লাগিছে। তুমি অকণমান ক'বাচোন যে কেনেকৈ অধ্যয়ন কৰিছিলা, তুমি যে তৃতীয় স্থান পালা আজি, অকণমান ক'বা। মই নিয়মিতভাৱে অধ্যয়ন কৰিছিলোঁ। তেনেকুৱা কোনো নিৰ্ধাৰিত সময় আছিল আৰু মাৰটো সদায় মোৰ লগতেই থাকে আৰু শিক্ষাগুৰুসকলেও যথেষ্ট সহায় কৰিছিল। ঠিক আছে, বহুত বেছি ভাল লাগিছে। যাতে তাই আৰু আগুৱাই যাওক আৰু 2 বছৰৰ পিছত যাতে যিটো HS ফাইনেল দিব তাতো যাতে এনেকৈ তাই স্থান লাভ কৰে আমি তাৰে আশা কৰোঁ আৰু তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ। আজি বহুত বেছি ভাল লাগিছে। ঠিক আছে, বাই বাই। খুঁজে থাকিব মন উশাহ নামিছে বুকু কঁপিছে তোমাৰ